আমরা ঘরে কাজ কারবার যত আছে সপ্তাহ শেষ হয়ে গেছে, 1 লাখ টাকা শেষ হয়েছে। তোমরা সারা সাহায্য করো, আমার বোনের যে গুয়াহাটি যে লইয়া যাইতে পারো। আমার ভিডিও শেয়ার করো, আমি বাঁচতাম চাই। নাজিয়া বেগমৰ কিডনি ডেমেজ হৈ গোটেই শৰীৰত এনেকুৱা ইনফেকশ্যন হৈছে, তেওঁৰ ভৰি হাত ভৰি গোটেই শৰীৰত পানী হৈ গৈছে, ফুলি গৈছে, হাতেৰে টিপি দিলে আঙুলি সোমাই যায়। মানে তেওঁৰ পিতৃ গোটৰ পৰা পইচা লৈ 70,000 টকা হেক, তেওঁ অগুৰৰ বিজনেছ কৰে, অগুৰৰ বটালি মাৰে ঘৰত, তাতে তেওঁৰ 1 লাখ টকা হেক, 2 লাখ টকা পিতৃৰ হেক। হুজাই ডিষ্ট্ৰিক্ট আলীনগৰ, এয়া হুজাই ডিষ্ট্ৰিক্টৰ আলীনগৰত এয়া হৈছে নাজিয়া বেগম। নাজিয়া বেগমক আজি বচাবলৈ পিতৃয়ে যুদ্ধ কৰি আছে, যুদ্ধ। পিতৃৰ এইখন যুদ্ধত তেওঁৰ গোটেইখিনি মানে জুৰুলা হৈ গ'ল, 2 লাখ টকাৰ পুঞ্জি শেষ হৈ গ'ল। এটা পৰিয়াল কিমান ডাঙৰ বিপদত মুখামুখি হলে কেমেৰাত আহিব পাৰে, চাওক কেমেৰাৰ সন্মুখত আহিব পাৰে। আসসালামু আলাইকুম ৰাইজসকল, মই বহুত লাজ ভাঙি আপোনালোকৰ ওচৰত আহিছোঁ। আমাৰ ৰফিক দাক মাতিছোঁ, মোৰ ছোৱালীটোক চিকিৎসা কৰিব লাগে। মই ৰফিক দাই ক'লে মই প্ৰায় 2 লাখ টকা শেষ কৰি পেলালোঁ। এতিয়া গোটৰ কিস্তি লৈও মই চিকিৎসা চলাই আছিলোঁ। বৰ্তমানে ডক্টৰে কৈছে যে ইমিডিয়েটলি এডমিট কৰাব লাগে। ৰাতি সাঁজ খাবলৈ মোৰ ঘৰত লাজ ক'বলৈ একো নাই। যুদ্ধ ক্ষেত্ৰখনত অৱতীৰ্ণ হৈছে নাজিয়া বেগমক বচাবৰ কাৰণে। সেই যুদ্ধ ক্ষেত্ৰখনত যদি অসমবাসী ৰাইজ আপোনালোকে সহায় নকৰে, হাৰি যাব নাজিমুদ্দিন। তেওঁৰ কন্যাৰ এই যুদ্ধ ক্ষেত্ৰখনত তেওঁ হাৰি যাব। আজাৰুদ্দিনৰ এইটো স্ক্ৰিনাৰ নম্বৰত আপোনালোকে সহায় কৰি দিয়ক। নাজিমুদ্দিনৰ আপোন সৰু ভাইটি, এওঁলোকৰ ফেমিলিৰ এওঁলোকৰ সদস্য একেটা চোলাত একেলগে খাই আছে। আজাৰুদ্দিন এইগৰাকী হৈছে আজাৰুদ্দিনৰ স্ক্ৰিনাৰ লগাই দিছোঁ মই। ডাক্তৰে কৈছে ইমান ডাঙৰ এখন বেমাৰ ওলাইছে, যি বেমাৰটো ইলাজ মানে ইমিডিয়েটলি কৰিব লাগে। ময়ো গৈছিলোঁ ডাক্তৰৰ ওচৰত কালি। ডক্তৰে ডাইৰেক্ট এইটোৱে কৈছে, এইটো যিটো ইনফেকশ্যন ধৰিছে এতিয়ালৈকে ছমাহৰ ভিতৰতো আগতে এনেকুৱা ওলোৱা নাই। তেওঁৰ বিজনেছৰ পইচা শেষ, তেওঁৰ 8জনীয়া সদস্য লৈ এতিয়া মানে তেওঁ মহা বিপদত পৰিছে। তেওঁ মানে ঈদৰ তেওঁলোকে বজাৰ কৰা দূৰৰ কথা, চেহেৰি তেওঁলোকে নিমখ দি ভাত খাইছে। তেওঁলোকে ইফতাৰৰ সময়ত তেওঁলোকে পানী খেজুৰেৰে ইফতাৰ কৰি আছে। আপোনালোকে আজিৰ ভিডিঅ'টোত আপোনালোকে কমচে কম 50 টকা, 100 টকা, 200 টকা, 500 টকা ওপৰত যোনে যিমান পাৰে সহায় কৰিব। কিন্তু 1 টকা, 2 টকা, 5 টকা পৰা সৈতে আপোনালোকে নামাৰিব। কাৰোবাৰ ফোনপে গুগল পেত পইচা নাথাকিলে মাৰি দিব, কিন্তু পইচা থকা সত্ত্বেও নামাৰিব। কাৰণ ট্ৰানজেকশ্যন টাইম লিমিট মানে বেছি লিমিট মানে ক্ৰছ কৰিলে মানে ফেল হৈ যায় 24 ঘণ্টাৰ কাৰণে। আৰু পৰিয়ালটোৰ ভিডিঅ' ভাইৰেল হৈ থাকিব, কিন্তু 24 ঘণ্টাৰ ভিতৰত টাইম লিমিট লগাই দিব বেংকে। আৰু মানে 24 ঘণ্টা পাছতহে বেলেগে আকৌ পইচা মানে পঠিয়াব পাৰিব। আৰু সেই ভাইৰেলৰ সেই মুহূৰ্তত যদি টাইম লিমিট লাগি যায়, তামাম লছ হ'ব পৰিয়ালটোৰ। গতিকে আপোনালোকে পাৰা সত্ত্বে 1 টকা, 2 টকা, 5 টকা নামাৰিব। আজিৰ কাৰণে নাজিয়া বেগমৰ কাৰণে আপোনালোকে 50 টকা, 100 টকা, 200 টকা ওপৰত যিমান পাৰে আপোনালোকে মাৰিব। যদি নাজিয়া বেগমক কাইলৈৰ ভিতৰত হস্পিটেলত ভৰাবলগীয়া হয়, তেতিয়াহ'লে এই ভিডিঅ'টো 10,000ৰ ওপৰত শ্বেয়াৰ হ'ব লাগিব। কমচে কম 2 মিলিয়ন ভিউজ হ'ব লাগিব। 2 মিলিয়ন ভিউজ নহ'লে 1 লাখ টকা পোৱাটো অসম্ভৱ হৈ যাব। আজিকালি মিলিয়ন ভিউজ হ'লে 50-60 হাজাৰ টকা সোমায় এটা পৰিয়ালৰ একাউণ্টত। নাজিয়া যেতিয়া খেলিব দৌৰিব তেতিয়া কিমান ভাল লাগিব চাওকচোন। ইমান সৰু এগৰাকী কণমানি আজি বিপদত পৰি আছে। পিতৃ কিন্তু হাৰ মানি গৈছে, পিতৃৰ কিন্তু আৰু কোনো উপায় নাই। এইটো ভিডিঅ'ই হৈছে পিতৃৰ লাষ্ট আশা, লাষ্ট ভৰসা হৈছে ৰফিক হুজাইৰ এই ভিডিঅ'টো। ৰফিক হুজাইৰ এই ভিডিঅ'টোৰ ওপৰতে এই পৰিয়ালটোৰ কিন্তু পুৰা ভৰসা। আৰু আপোনালোকৰ ওপৰত মোৰ পুৰা ভৰসা। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিব, পৰিয়ালটোক আপোনালোকে বচাই দিব।